জাপি ডিজাইনৰ অসমীয়া গহনা কেনেকৈ বনাব লাগে তাৰে এটি ভিডিঅ' প্ৰস্তুত কৰিলোঁ। এয়া শিলপকা ল'লোঁ আৰু এইটো কালাৰ ল'লোঁ। মই যিহেতু এইটো কালাৰ ব্যৱহাৰ কৰোঁ আৰু এইটো আঠা ল'লোঁ আৰু এটা পাউডাৰ লৈছোঁ আৰু এটা গজাল আৰু এটা ডাঙৰ পিন লৈছোঁ আৰু দুটা ফুলিৰ কাৰণে গজাল লৈছোঁ আৰু এয়া পাটৰ ডিজাইনৰ ষ্ট'ন সৰু ডাঙৰ আৰু এই গোল ষ্ট'ন ডাঙৰ আৰু সৰু লৈছোঁ আৰু এয়া শিলপকাৰটো খুব ধুনীয়াকৈ এতিয়া উলিয়াই কাটি ল'লোঁ আৰু সমান সমানকৈ দুইটা মিলাই ল'ম। এটাও কম বেছি হ'ব নালাগে। আৰু অলপ পাউডাৰ লৈছোঁ হাতত যিহেতু লাগি নধৰিবৰ কাৰণে, যিহেতু দুইটা মিলালে আঠা হৈ যায়। এইদৰে ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া মই এনেকুৱা খালী ৰঙৰ টেমাৰ মুখনিৰ ওপৰতে এনেকৈ শ্বেপটো দিওঁ। যিহেতু কাগজতো দিব পাৰি, মই যিহেতু এনেকৈ টেমা মুখনিৰ ওপৰতে বনাওঁ, যিহেতু এৰাবলৈ ভাল হয়। এইদৰে 4বাৰমান মই লেয়াৰ দিম ইয়াতে। এয়া ধুনীয়াকৈ হৈ গৈছে আৰু ৰছী ভৰাবৰ কাৰণে যিটো পিন লগাই তাত মই প্লেইন চিট, যিহেতু বাকচ বনোৱা যিটো কোমল প্লেইন চিট, সেইটো আনি এনেকৈ কাটি লৈছোঁ আৰু এইদৰে প্লাছে কাটি গোলটো বনাই ল'লোঁ। এইদৰে ধুনীয়াকৈ এয়া লগাই দিছোঁ। তাৰপিছতে অলপ পাউডাৰ দি খুব ধুনীয়াকৈ এইদৰে মোহাৰি দিলোঁ। তেতিয়া গহনাটো ভাল হয়, মিহি হয়, কালাৰটো খুব ধুনীয়া হয়। আৰু এইদৰে 4বাৰমান কালাৰ দিম পাতল পাতলকৈ। এয়া তাৰ লগত পিন্ধিবৰ কাৰণে এই ফুলিযোৰ দুটা গোল সমানকৈ ল'লোঁ আৰু এইদৰে এনেকৈ মাজতে পিনটো দি লগাই ল'লোঁ। যিহেতু মই টেমা এনেকৈ টিফিনতে এনেকৈ ফুটা কৰি লৈছোঁ, এইদৰে বনাওঁ। এয়া বনোৱা পূৰা মানে হেৰি হৈ আছে, দাগ লাগিয়া আছে আৰু যিহেতু ওপৰত যিটো সৰু ষ্ট'ন দিব লাগিব, সেইদৰে তাতো অলপ অলপ এনেকৈ এইদৰে গোল কৰি তাত লগাই দিলোঁ। এইদৰে পাউডাৰ লগাই দিছোঁ, তেতিয়া মানে মিহি হৈ যায়। এতিয়া তেনেকৈ 4বাৰমান এই ফুলিযোৰটো দি দিম। এয়া ধুনীয়াকৈ এয়া হৈ গৈছে। অলপ দেৰি ৰাখি দিলোঁ ৰংটো শুকাবৰ কাৰণে। তাৰপিছতে ষ্ট'ন লগাবৰ কাৰণে এয়া আঠা দিলোঁ। আঠা ফেভিকল ব্যৱহাৰ কৰিব পাৰে আপোনালোকে, মই এইটোৱেই ব্যৱহাৰ কৰোঁ। এয়া ডাঙৰ গোল ষ্ট'নটো মাজতে দি দিছোঁ আৰু ছাইডত পাটৰ যিটো সৰু ষ্ট'ন সেইটো লগাই দিছোঁ। এয়া ধুনীয়াকৈ এয়া লগাই দিছোঁ। এয়া হৈ গৈছে। এতিয়া তলত ডাঙৰ পাটৰ ষ্ট'নটো দিম। পিনটোত অকণমান আঠা লগাই ল'ব লাগে, তেতিয়া ষ্ট'নটো লাগি ধৰে যে, তেতিয়া ভাল হয় মানে, নহ'লে পিনত ষ্ট'নটো লাগি নাযাব। এইদৰে লগালোঁ। এতিয়া মাজত সৰু যিটো ৰঙা ষ্ট'ন সেইটো দিম। এয়া খুব ধুনীয়াকৈ হৈ গৈছে। ফুলিত সৰু যিটো ৰঙা ষ্ট'ন সেইটো মাজত দিম আৰু লকেটটোৰ মাজত যিটো পাটৰ যিটো ষ্ট'ন আছিলে সেইটো ছাইডত দিম। এয়া ধুনীয়াকৈ এতিয়া লগোৱা হৈ গৈছে। এতিয়া এটা গজাল লৈছোঁ। এইদৰে খুব ধুনীয়াকৈ লাহে লাহে এইদৰে হেঁচি দিলোঁ। এতিয়া 20 মিনিটমান ৰ'দত দি দিম। তেতিয়া কালাৰো ভাল হয় আৰু টান হয়, জল্দি ভাল হয়। এয়া হৈ গৈছে ধুনীয়াকৈ।
এয়া ৰ'দৰ পৰা আনিলোঁ, টান হৈ গৈছে। এতিয়া এখন চুৰিয়ে এইদৰে এৰাই দিলোঁ, ফুলিছোঁ তেনেকৈ এৰুৱাই ল'লোঁ। এতিয়া এখন ব্লেডে ছাইডটো খুব ধুনীয়াকৈ চুচি দিম। এয়া ধুনীয়াকৈ হৈ গৈছে। এতিয়া অকণমান চিলপকাৰ এইদৰে দীঘলকৈ বনাই এনেকৈ পিনটোত ধুনীয়াকৈ এয়া এইদৰে লগাই দিলোঁ। এয়া লাগি গৈছে। অলপ এইদৰে হেঁচি দিব লাগে। এয়া হৈ গৈছে। তাৰপিছতে 4বাৰমান লাহে লাহে কালাৰ দিম, যাতে ছাইডত যাতে লাগি নাযায়। পিছতো দি দিম তেনেকৈ, আৰু ফুলিজতো এইদৰে কালাৰ কৰি শুকাবলৈ দিম। এয়া ধুনীয়াকৈ এয়া হৈ গৈছে, শুকাই গৈছে। এতিয়া মণি গাঁঠিম। এয়া ৰঙা মণি লৈছোঁ আৰু মাজত গল্ডেন মণি দিম যিহেতু। আৰু প্লাষ্টিকৰ ৰছীডাল 4ডলীয়াকৈ লৈছোঁ, আৰু মণিটো সোমাবৰ কাৰণে আগটো খুব ধুনীয়াকৈ কেঁচিয়ে সমানকৈ ধুনীয়াকৈ কাটি লৈছোঁ। তেতিয়া এইদৰে সোমাবলৈ ভাল হয় আৰু। তাৰপিছত এতিয়া সমানকৈ হৈ গ'ল। এতিয়া গল্ডেন মণি দুটা এইদৰে ভৰাই যাম, আৰু এইদৰে গোটেই মণিডাল গাঁঠি ল'ম। আৰু ৰঙা বেগ ৰছীডাল যিহেতু ৰঙা দিম মই, এয়া ছাইডতে আছে। এইদৰে গাঁঠি চাম। এয়া ধুনীয়াকৈ এয়া হৈ গৈছে। এতিয়া ইয়াত বেগ ৰছীডালৰ ছাইডত যিটো ওলাই আছিলে এইটো দলি গুলি 4ডলীয়াকৈ লৈ আঠা লগাই দিলোঁ খুব ধুনীয়াকৈ। এয়া খুব ধুনীয়াকৈ এয়া লগাই দিছোঁ। এনেকৈ মোহাৰি দিলে হৈ গ'ল। এইটো দেখাবলৈ নহ'ল আৰু। এয়া ধুনীয়াকৈ হৈ গৈছে। এইদৰে বনাই আপোনালোকে চেইনতো এনেকৈ লগাই ল'ব পাৰে। মই বেলেগ এটা চেট এয়া দেখাই দিছোঁ। এইদৰেও